আমাৰ ট্ৰেডটো এনালাইজ কৰি লওঁ ঠিক আছে আজি বেংক নিফটি 200 পইণ্ট গেপ অফ বন্ধ হৈছিলে গেপ অপন আহি পেলাই অলপ ৰিজেকশ্যন ল'লে ঠিক আছে এণ্ড একজেক্ট কি কয় 50,800 ছাপৰ্ট লৈ পেলাই আপ গ'ল ঠিক আছে চাব পাৰে আপুনি ইয়াতে চ' আমি ট্ৰেড বনাইছিলোঁ ট্ৰেড এণ্ট্ৰি কৰিছিলোঁ 10:33 ঠিক আছে 10:33 ইয়াতে এণ্ট্ৰি কৰিছিলোঁ এইটো গ্ৰীণ কালাৰ ইয়াতে এইখিনিতে ঠিক আছে ইয়াতে এণ্ট্ৰি কৰিছিলোঁ আৰু বহুত কমে এঘণ্টা মিনিমাম এঘণ্টাত আমাৰ এই চাইছে পূৰা এঘণ্টা মানে পূৰা কনচিডাৰেট কৰিলে আমাৰ মানে কি কয় থিতা দিকেই হ'ল ঠিক আছে প্লাছ লাষ্টত গৈ পেলাই কি হৈছে লাষ্টত গৈ পেলাই আপুনি চাব পাৰে এই এছ এল হিট কৰিছে এইটো 51,000 ওপৰত মই এছ এল লগাই থৈ দিছিলোঁ ঠিক আছে এইটো এছ এল হিট কৰিলে আৰু এতিয়া তাতে কনচিডাৰেট কৰি দিছে এতিয়া হাই চান্সেছ আজি আছে যে এইটো মাৰ্কেট আজি চাইডৱেজ থাকিব ঠিক আছে সাইডৱেজ মাৰ্কেট থাকিব নিফটিটো চালো নিফটিটো পুৰা সাইডৱেজ ঠিক আছে সো আপোনালোকে চাই চিতি ট্ৰেড ল'ব এটাই ট্ৰেড প্লান কৰিব কিয়নো আজি চান্সেছ আছে হাই সাইডৱেজ থাকিব মাৰ্কেট ঠিক আছে সো আমাৰ মই প্ৰফিট লছটো দেখুৱাই দিব বিচাৰিছোঁ আজি লছ হ'ল 611 আকৌ লছ হৈছে 40 পইণ্টছ আকৌ গ'ল আজি ঠিক আছে সো প্ৰফিট দেখুৱাইছিলে এইটো দেখুওৱা নাই ইয়াতে মই এণ্ট্ৰি কৰিছিলোঁ এইখিনি লগত পূৰা প্ৰফিট দেখুৱাইছে মানে 400 টকা 450 টকা প্ৰফিট দেখুৱাইছে ঠিক আছে 30 পইণ্টছ 25-30 পইণ্টছটো আৰামছে কেপচাৰ কৰিছোঁ মানে এনেকৈ হৈ আছে মোৰ প্ৰফিটছ আহে আকৌ মানে গুচি যায় মই টাৰ্গেট এচিভ মানে মোৰ টাৰ্গেট নাপাওঁ ঠিক আছে এটা কি এটা হ'ব পাৰে যে এটা ব্ৰেকেট কৰিব পাৰে এটা তলত আহিব পাৰে ঠিক আছে হ'ব পাৰে এটা বায়াৰ এছ এল আছে এটা আহিব পাৰে বাট এতিয়া মই এটা ট্ৰেড কৰোঁ আৰু নকৰোঁ ট্ৰেড কিয়নো কেপিটেল প্ৰিজাৰ্ভ কৰাটো মেইন ইম্পৰ্টেণ্ট হয় ঠিক আছে সো একো নাই আৰু লাৰ্ণিং কষ্ট আছে মই অলপ লাৰ্ণিং কষ্টটো দিবই লাগিব ন সো একো নাই এইটো আজি চান্সেছ আছে আপুনি চাব দেই আজি সাইডৱেজ মাৰ্কেট থাকিব সো প্লান কৰিব যাতে এটাই ট্ৰেড কৰে যোনে স্কেল্পিং কৰে সিহঁতেতো বাৰু একো নাই সিহঁতৰ সাইডৱেজ মাৰ্কেটত কৰি ল'ব পাৰে ঠিক আছে বাট যোনকেইটা ইণ্টাৰডে কৰে ন পিয়'ৰ সো সেইকেইটা চাব আপোনাৰ সাইডৱেজ মাৰ্কেট আছে আপোনাৰ একো মানে ইয়াতে ফাঁচি থাকিব মাজতে ঠিক আছে ডাঙৰ টাৰ্গেট থৈ লাভ নাই ইয়াতে সো আজিকালি মানে কালি আকৌ লগ পাম ঠিক আছে ধন্যবাদ